সমাগত 2024 নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহ প্ৰস্তুত হোৱাৰ সমান্তৰালকৈ ভোটাৰ ৰাইজৰ মাজতো আৰম্ভ হৈছে গুণাগথা। মই আজি উপস্থিত আছো হাটবৰ গাঁও পঞ্চায়তৰ এলেকাত। হাটবৰ গাঁও পঞ্চায়তৰ ৰাইজৰ মনৰ কথা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোক সন্তুষ্ট হয় নে নহয়, আহি থকা 2024 নিৰ্বাচনত তেওঁলোকে কাৰ চৰকাৰ হোৱাটো অসমত বিচাৰিব। দাদা, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপোনাৰ মতামত কি? চৰকাৰে ৰাইজৰ কাম কাজ কৰিব পাৰিছে নাই? কাম কাজ কৰিব পাৰিছে বুলি ক'ব পাৰি, কৰিব নোৱাৰে বুলিও ক'ব পাৰি। আৰু বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্ট নে অসন্তুষ্ট? 60% সন্তুষ্ট। আপোনাৰ ঘৰৰ মানুহে সা সুবিধাবিলাক পাইছে নাই? সা সুবিধা মানে আমাৰতো অৰুণোদয় পাইছে। অৰুণোদয় পাইছে। 2024 আকৌ অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰিব? আমাৰতো ইয়াতে এজিপি আৰু এজিপিৰে হ'ব। আমাৰ লগত আৰু দুগৰাকীমান লোক আছে, তেওঁলোকৰ পৰা আমি মতামত ল'বলৈ চেষ্টা কৰিম। 2024 তেওঁলোকে কাৰ চৰকাৰ বিচাৰিব, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোকে ভাল পাইছে নে বেয়া পাইছে? বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? বৰ্তমান দেখাতো সন্তুষ্টই আছো, অসন্তুষ্ট বুলি নকওঁ। তথাপিও মানে ৰাইজৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি বিশেষকৈ যিখিনি মানুহে বুজি পাওঁ আৰু চৰকাৰৰ কাম প্ৰত্যেকটোৱে ভাল হৈছে। যিটো নিযুক্তি প্ৰক্ৰিয়াটো ভাল বা ৰাস্তা পদূলিৰ উন্নতি যিখিনি সেইখিনিও ভাল, কিন্তু ভৱিষ্যত প্ৰজন্মৰ কাৰণে অকণমান খেলি মেলি আছে। মানে কি, যিটো ঋণ লৈছে চৰকাৰে, তেনে পৰ্যায়ত ঋণ লৈ যায়, কিন্তু দেশৰ উন্নতিটো যে হ'ব সেইটো কিন্তু ক'ব নোৱাৰে। 2024 নিৰ্বাচন পালেহি। নিৰ্বাচন পালে কাৰ চৰকাৰ বিচাৰিব? চৰকাৰ কাৰ চৰকাৰ যিখন আছে সেইখনেই থাকিব, সেইটো চিয়ৰ থাকিব যে সেইটো খাটাং। যিটো পৰ্যায়ত গৈছে সেইটো চৰকাৰে থাকিব। আমাৰ লগত আৰু এগৰাকী লোক আছে। বৰ্তমান চৰকাৰৰ কাম কাজ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালেই পাইছো। 2024 নিৰ্বাচন পালেহি। আকৌ কাৰ চৰকাৰ বিচাৰিব? সেইটোৱে হ'ব আৰু কিয় বিচাৰিব এইটো? এই মানে কি, ৰাস্তা চাস্তাৰ কিবা কাম, এইটা কাম মানে চাকচেছ কৰি দি আছে, সেইটোৱে ভাল পাইছে। ভাল পাইছে। এনেদৰেই দেখা গ'ল হাটবৰ অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু 2024 নিৰ্বাচনত অসমত বৰ্তমান চৰকাৰখনকে আকৌ পুনৰ শাসনৰ গাদীলৈ অহাটো বিচাৰিব। আমাৰ লগত এগৰাকী ব্যৱসায়ী আছে, তেখেতৰ পৰা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? ভাল পাইছে নে বেয়া পাইছে? বৰ্তমান চৰকাৰৰ যিখিনি কৰি আছে ভালেই কৰি আছে, আৰু কিছুমান ক্ষেত্ৰত মানে অকণমান অসুবিধাও পেলাইছে আমাৰ সৰু সৰু ব্যৱসায়ীবিলাকক বিশেষকৈ, আৰু কৰি খোৱা মানুহখিনিৰ কাৰণে অকণমান অসুবিধা হৈছে। 2024 নিৰ্বাচন পালেহি, কাৰ চৰকাৰ বিচাৰিব? 24 নিৰ্বাচনত এইটো জনতাৰ মত, জনতাই কি কৰে সেইটো আৰু সেইটো মই খাটাংকৈ ক'ব নোৱাৰিম। সেইটো এই বস্তুটো অকণমান দিগদাৰ হয় ক'বলৈ। আমাৰ লগত এগৰাকী বৌ আছে, বৌৰ পৰা জানিম। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি ভাল পাইছে নে বেয়া পাইছে? ভালেই পাইছো। সা সুবিধাবিলাক পাইছে নে নাই? পাইছো 2024 নিৰ্বাচন পালেহি। হয়, আকৌ অসমত কাৰ চৰকাৰ বিচাৰিব? যোনে ভাল কাম কৰিছে সেইখন চৰকাৰেই লাগে আৰু। এই চৰকাৰখনে ভাল কাম কৰিছে নাই? ভাল কাম কৰা চৰকাৰখনে আমি বিচাৰোঁ। এনেদৰে দেখা গ'ল হাটবৰ অঞ্চলৰ ৰাইজে বৰ্তমান চৰকাৰৰ কাম কাজক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। আহি থকা সময়বোৰত 2024 নিৰ্বাচনত পুনৰ আকৌ এইখন চৰকাৰকে বিচাৰিব। আমাৰ লগত আৰু এগৰাকী ব্যৱসায়ী আছে। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কি মতামত আগবঢ়াব? চৰকাৰে মানে যিখিনিতো কৰিছে, ধৰক এতিয়া মহিলাৰ পৰা আদি কৰি ভালেই কৰিছে, কিন্তু ধৰক এতিয়া তাৰমানে মধ্যবৰ্তী পৰিয়ালৰ মানুহখিনিতো বিশেষকৈ ধৰক এতিয়া যিবিলাক বস্তু বাহানিৰ পৰা আদি কৰি মেডিচিনৰ পৰা যিটো দাম বাঢ়িছে, মধ্যবৰ্তী মানুহখিনি মৰি গৈছে এইফালৰ পৰা। 2024 নিৰ্বাচন পালেহি, কাৰ চৰকাৰ?
চৰকাৰ মানে ৰাইজে পচন্দ মতে চৰকাৰে ব্যৱস্থা কৰিব, তাৰ বাহিৰেতো বেলেগ একো নকৰে। উন্নয়নৰ কাম যোনে কৰিব তাকে ভোট দিব ৰাইজে। এনেদৰে দেখা গ'ল উন্নয়নৰ কাম কৰা জনপ্ৰতিনিধি বা চৰকাৰক সমৰ্থন জনাই যাব এই হাটবৰ পঞ্চায়ত এলেকাৰ ৰাইজে। উন্নয়নৰ ধ্বজাবাহী জনপ্ৰতিনিধি বা চৰকাৰখনকেই পুনৰ শাসনৰ গাদীত অহাটো হাটবৰ অঞ্চলৰ ৰাইজে বিচাৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।